নমস্কাৰ হিয়াজ কালেকশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'ৰ আৰম্ভণিতে আপোনালোকক প্ৰথমে দেখাম এনেকুৱা পকোৱা সূতাৰ গামোচা। এনেকুৱা পকোৱা সূতাৰ গামোচা আপোনালোকে আমাৰ পৰা 200 টকাকৈ ল'ব পাৰিব। চাওক এনেকৈ এটা আগত ফুল আছে, এটা আগত আচুমৰা হৈ আছে। চাওক ইয়াৰে ফুলৰ ডিজাইন বেলেগ বেলেগ পাই যাব। পকোৱা সূতাৰ গামোচা, এইটো এটা আছে ফুলৰ ডিজাইন, এইটো এটা আছে ফুলৰ ডিজাইন, আৰু এইটো এটা আছে ফুলৰ ডিজাইন। আপোনালোকে এনেকুৱা গামোচা আমাৰ পৰা যিমান পিচ লাগে সিমান পিচ সংগ্ৰহ কৰিব পাৰিব, মাত্ৰ 200 টকা। 200 ৰুপিছত এনেকুৱা গামোচা আমাৰ পৰা আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। তাৰপিছত আহিব এটা, এইটো এনেকৈ দুটা আগতে ফুল আছে এই গামোচাখনত, আৰু মাজত এনেকৈ বুটা কৰি দিয়া হৈছে ৰুলেক্স মাৰি মাৰি, নিশ্চয় ধৰিব পাৰিছে। চাওক, আৰু এইটো হ'ব গামোচাখনৰ আগটো, আৰু আনটো চাইডে এনেকৈ ফুল কৰা হৈ আছে দুইটা চাইডে। আৰু এই গামোচাখন আপোনালোকে যদি ভাল লাগিছে আমাৰ পৰা মাত্ৰ 300 টকা ল'ব পাৰিব, 300 ৰুপিছত ল'ব পাৰিব। আৰু এটা গামোচা দেখুৱাই দিম, এইটো চাওক, এইটো ফুলৰ এনেকুৱা। আৰু এই গামোচাখন আপোনালোকে দুইটা আগতে ফুল পাব, এনেকৈ এফালেও আছে ফুল আৰু এফালেও ফুল আছে, কিন্তু মাজত বুটা নাই। আৰু এই গামোচাখন যদি ভাল লাগিছে, এই গামোচাখনো আপোনালোকে আমাৰ পৰা মাত্ৰ 200 ৰুপিছতে ল'ব পাৰিব, 200 টকাত ল'ব পাৰিব। এইটো এটা আছে ফুল, এইটো ইয়াৰো দুইটা আগতে আছে এনেকৈ ফুল, এফালেও আছে আৰু এফালেও আছে। যদি ভাল লাগিছে মাত্ৰ 200 ৰুপিছত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে দেখাই দিম পিয়ৰ টচৰ গামোচা। পিয়ৰ টচৰ গামোচা আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। আজি মই আপোনালোকক মাত্ৰ এখন গামোচা মেলি দিম, আপোনালোকে ফুলৰ ডিজাইনাৰ বেলেগ বেলেগ পাই যাব। চাওক, এইটো এনেকৈ মেলি দিছোঁ, মই কেমেৰাটো ওচৰৰ পৰা দেখাই দিছোঁ আপোনালোকক। চাওকচোন, এইটো এখন পিয়ৰ টচৰ গামোচা, আমাৰ নিজৰ শালতে বোৱা, আৰু মাজত এনেকৈ বুটা কৰি দিয়া হৈছে। গামোচাৰ চাইজ আপোনালোকে 24x72 ইঞ্চত পাই যাব। আৰু এই গামোচাখন যদি ভাল লাগিছে আপোনালোকে আমাৰ পৰা মাত্ৰ 1400 টকা ল'ব পাৰিব, 1400 ৰুপিজ। একেবাৰে কম প্ৰাইচত দিছোঁ আজি আপোনালোকক এইখন গামোচা, আৰু ইয়াৰে ফুল আপোনালোকে যথেষ্ট পাই যাব। আপোনালোকক যদি প্ৰয়োজন তেতিয়াহ'লে আমাৰ স্ক্ৰীণত দিয়া নাম্বাৰ 7637912483 এই নাম্বাৰটোৰ লগত আপোনালোকে যোগাযোগ কৰিব। তাৰপিছতে দেখাম চেমিনুনি এযোৰ কাপোৰ, এনেকৈ ৰেডত আছে। চেমিনুনি কাপোৰ খুবেই বেছি ধুনীয়া হয় এযোৰ। চাওক, এইখন হ'ব চাদৰখন, এইটো হ'ব আঁচলটো। আৰু এই কাপোৰযোৰৰ গোটেই গাতে এনেকৈ ঘন ঘনকৈ ফুল কৰা হৈছে, খুব বেছি ধুনীয়া হয় এই কাপোৰযোৰ। চাওক, গোটেই চাদৰখনতে এনেকৈ ফুলৰ কামখিনি কৰা হৈছে। আৰু এই কাপোৰযোৰ দীঘত ৰেড কালাৰ সূতা আৰু বানীত পিয়ননি বোৱা হৈছে। কালাৰটো খুব বেছি ধুনীয়া হয়, আৰু আমাৰ ধেমাজিতে বোৱা কাপোৰ। ধেমাজিত বোৱা কাপোৰৰ ফিনিচিং কেনেকুৱা যিসকলে পিন্ধিছে সকলোৱে জানে। সেইখন হ'ব চাদৰখন, আৰু এইখন হ'ব মেখেলা। চাওক, মেখেলাখন এনেকৈ ওপৰলৈকে কাম কৰা হৈছে, পুৰা ওপৰলৈকে কাম কৰা হৈছে। এইখন চাওক, খুব বেছি ওপৰলৈকে কৰা হৈছে কাম, একদম মই এনেকৈ দাঙি দিছোঁ। চাওক, খুব বেছি ওপৰলৈকে উঠিছে। আৰু এই কাপোৰযোৰ যদি ভাল লাগিছে আপোনালোকে আমাৰ পৰা মাত্ৰ 3000 টকাত সংগ্ৰহ কৰিব পাৰিব, অনলি 3000 ৰুপিজ। এইকেইটা হ'ব চাইড পাৰি, এইকেইটা হ'ব চাইড পাৰি, আৰু ইয়াৰে এইটো হ'ব ব্লাউজৰ পিচ। ব্লাউজৰ পিচটো চেমিনুনিতে বনোৱা হৈছে, আপোনালোকে মাত্ৰ 3000 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। তাৰপিছতে দেখাম পিয়ৰ নুনি এযোৰ কাপোৰ, আমাৰ ধেমাজিত বোৱা পিয়ৰ নুনি, আপোনালোকে দীঘে বানী এই কাপোৰযোৰ এনেকৈ চাওক গেৰ ডিজাইনত বনোৱা হৈছে। এইটো হ'ব আঁচলটো, চাওক এইটো আঁচলটো। আৰু এই কাপোৰযোৰৰ মাজত চাওকচোন, খুব বেছি ঘনকৈ কৰা হৈছে, আৰু মাজত এনেকৈ গৰিয়লি কৰা হৈছে। চাওক, খুব বেছি ধুনীয়া হয়, আৰু মাজে মাজে এনেকৈ পকোৱা সূতাৰে গৰিয়লি কৰি দিয়া হৈছে। আমাৰ ধেমাজিতে বোৱা কাপোৰ হয় এযোৰ। এইটো হ'ব ব্লাউজৰ পিচ। ব্লাউজৰ পিছত হাতত এনেকৈ এটা পাৰি থাকিব চিম্পুলকৈ, আৰু ইয়াৰে এইখন হ'ব মেখেলা। এই কাপোৰযোৰ যথেষ্ট হেভি হোৱাৰ কাৰণে ইয়াৰে চাইড পাৰি বনোৱা হোৱা নাই, গেৰ ডিজাইনত থকাৰ কাৰণে। আৰু এইখন হ'ব মেখেলা। মেখেলাখনো চাওক, মই ওচৰৰ পৰা দেখাই দিছোঁ, খুব বেছি ধুনীয়া হয়। আৰু এই কাপোৰযোৰ আপোনালোকে যদি ভাল লাগিছে আমাৰ পৰা মাত্ৰ 3500 3500 টকা ল'ব পাৰিব। পিয়ৰ নুনি হাতে বোৱা এনেকুৱা গেৰ ডিজাইনৰ কাপোৰ, খুব বেছি ধুনীয়া মাটিশালত বোৱা কাপোৰ। তাৰপিছত দেখা মিচিং ডিজাইনৰ কাপোৰ, কম ৰেঞ্জৰ হয়। চাওক, এইখন য়েল্ল' কালাৰত আছে এই কাপোৰযোৰ, খুব বেছি ধুনীয়া হয়। এইটো হ'ব আঁচলটো, এনেকৈ চিম্পুলকৈ আছে কাপোৰযোৰ, আৰু মাজত চাওক এনেকৈ সৰু সৰুকৈ বুটা কৰা হৈছে। পিয়ৰ পদ্মিনী কাপোৰ, মিচিং কাপোৰ। চাওক, আমাৰ ধেমাজিৰ মিচিং কাপোৰ হয় এইবিলাক। আৰু এইখন হ'ব মেখেলা। এখন চাওক, মেখেলাখন মই এনেকৈ দাঙি দেখাই দিছোঁ, এইখন মেখেলা। আৰু ইয়াৰে এইকেইটা হ'ব চাইড পাৰি,
এইকেইটা হ'ব সাইড পাৰি আৰু এইটো হ'ব ব্লাউজৰ পিস মাত্ৰ 2500 2500 টকাত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আপোনালোকে পলম নকৰিব আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰ 7637912483 এই নাম্বাৰটোৰ লগত আপোনালোকে যোগাযোগ কৰক তাৰপিছতে দেখাম এযোৰ বটল গ্ৰীণ কালাৰত আছে এযোৰ চাওক বটল গ্ৰীণ কালাৰত মিচিং কাপোৰ এইটো কালাৰটো বিচাৰে বহুতে এইটো আসলটো চাওক এনেকৈ বৰফি ডিজাইনত বনাই দিয়া হৈছে কাপোৰযোৰ চাওকচোন খুব বেছি ধুনীয়া তাৰপিছতে আহিলে মাজত এনেকৈ সিম্পল হয় কাপোৰযোৰ এখন চাদৰখন ইয়াৰে এখন হ'ব মেখেলা চাওক এখন মেখেলা 36 পান্নাৰ হ'ব দীঘল বহল হয় আপোনালোকে ফকটাপত মহিলাই পিন্ধিব পাৰিব হ'ব সাইড পাৰি আৰু ইয়াৰে এইটো হ'ব ব্লাউজৰ পিস 2500 ত এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে দেখাম ৱাছকোট চাওক এইটো এনেকৈ ৱাছকোট 6-7 বছৰীয়া লৰাই এই ৱাছকোটটো ধুনীয়াকৈ পৰিধান কৰিব পাৰিব ৱাছকোট ল'ব পাৰিব আমাৰ পৰা মাত্ৰ 500 টকাত ল'ব পাৰিব এইটো হ'ব 500 এইটো এটা আহিব ৱাছকোট এনেকৈ ব্লেক কালাৰত আছে কাৰ্বি ডিজাইনৰ হয় এইটো মাত্ৰ 500 500 টকাত ল'ব পাৰিব ইয়াৰে এইটো এটা আছে ৰেড মাত্ৰ 500 টকা ল'ব পাৰিব 5-6 বছৰীয়া ল'ৰাৰ কাৰণে হয় এইটো ৱাছকোট ইয়াৰে এইটো এটা আছে মুগা কালাৰত আছে এইটো খাদি কটনত বনোৱা হৈছে আৰু ফ্ৰণ্টৰ এইটো যিটো ডিজাইন এইটো এনেকৈ গুণাৰে কাম কৰা হৈছে এইটো যদি ল'ব বিচাৰে আপোনালোকে আমাৰ পৰা মাত্ৰ 500 ৰুপিছত ল'ব পাৰিব 500 টকাত ল'ব পাৰিব তাৰপিছতে দেখাম বেবী ৱাছকোট এইটো এটা আছে বেবী ৱাছকোট চাওক এনেকৈ খাদি কটনত বনোৱা হৈছে বেবী ৱাছকোটটো আপোনালোকে 1.5 বছৰ 2 বছৰীয়া ল'ৰাৰ পৰা আপোনালোকে এই 4 বছৰীয়া ল'ৰা 4 বছৰলৈকে পিন্ধাব পাৰিব এই ৱাছকোটটো আৰু যদি ভাল লাগিছে এইটো আপোনালোকে আমাৰ পৰা মাত্ৰ 400 টকা ল'ব পাৰিব 400 ৰুপিছত ল'ব পাৰিব এইটো এটা আছে বেবী ৱাছকোট মাত্ৰ 400 টকা ল'ব পাৰিব এইটো 2 বছৰৰ পৰা 4 বছৰ ল'ৰাই পিন্ধিব পাৰিব সুন্দৰকৈ আৰু আছে এইটো এটা ঘি কালাৰত আছে 2 বছৰৰ পৰা 4 বছৰলৈকে পিন্ধিব পাৰিব মাত্ৰ 400 টকাতে আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব তাৰপিছতে দেখাম মাফলাৰ দেখাম মিচিং মাফলাৰ এখন চাওক এখন মাফলাৰ এনেকৈ যদি ভাল লাগিছে এই মাফলাৰখন আপোনালোকে আমাৰ পৰা 200 টকা ল'ব পাৰিব 200 ৰুপিছত ল'ব পাৰিব এই মাফলাৰখন এনেকৈ তাৰপিছত ইয়াৰে আৰু এটা ডিজাইন এইটো কাৰ্বি ডিজাইন এখনো মাফলাৰ হয় আপোনালোকে যদি ভাল লাগিছে এই মাফলাৰখন আপোনালোকে আমাৰ পৰা 300 টকা ল'ব পাৰিব 300 ৰুপিছত সংগ্ৰহ কৰিব পাৰিব খুব বেছি ধুনীয়া হয় আৰু ঠাণ্ডাত ব্যৱহাৰ কৰি খুবেই বেছি ভাল পাব আৰু ষ্টল দেখাই দিওঁ এইটো এনেকুৱা মাটিশালত বোৱা ষ্টল পাব আপোনালোকে আমাৰ লগত চাওক এখন মাজত এনেকৈ ডিজাইন কৰা হৈছে ঊলৰ ষ্টল হয় আৰু এই ষ্টলখন যদি ভাল লাগিছে আপোনালোকে আমাৰ পৰা 950 টকা 950 ৰুপিছত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব ল'বলৈ খুব বেছি ধুনীয়া হয় মই অকণমান লৈ দেখাই দিছোঁ আপোনালোকক আৰু বহল পাব আপোনালোকে জোখৰ দীঘল বহল সাইজৰ পাব খুব বেছি ধুনীয়া হয় এইখন ল'লে খুব বেছি ধুনীয়া লাগে মানুহক দেখিবলৈ যিহেতু কালাৰটো ৰেড ল'লে ৰেড যিকোনো কাপোৰেই হওক আপোনালোকে যোৰা কাপোৰ এযোৰ পিন্ধক বা আপোনালোকে এটা ব্লাউজ পিন্ধক বা এখন কাপোৰেই লওক খুব বেছি ধুনীয়া দেখায় মানুহগৰাকীক দেখিবলৈ আৰু এই ষ্টলখন আপোনালোকে যিমান পিচ বিচাৰে সিমান পিচ আমাৰ পৰা ল'ব পাৰিব আৰু যদি হোলচেল ল'ব বিচাৰে সকলোবোৰ কাপোৰে যদি হোলচেল ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে আমাৰ স্ক্ৰীনত দিয়া নাম্বাৰটোৰ সৈতে যোগাযোগ কৰিব আপোনালোকে হোলচেলতো কাপোৰ সংগ্ৰহ কৰিব পাৰিব এইখনৰ দাম আহিব 950 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব আপোনালোকে এনেকৈ দহি লগাই ল'ব খুব বেছি ধুনীয়া লাগিব তাৰপিছত দেখাম মিচিং ডিজাইনৰ কাপোৰ গেৰ থকা কাপোৰ এনেকৈ মোক বিচাৰি আছিলে মিচিং পদ্মিনী কাপোৰ খুব বেছি ধুনীয়া হয় চাওক এখন হ'ব চাদৰখন আৰু এইটো চাওক আঁচলৰ ডিজাইনটো আৰু মাজত চাওকচোন গোটেই কাপোৰযোৰ এনেকৈ ডিজাইন কৰা হৈছে একদম ঘনকৈ ডিজাইন কৰা হৈছে আৰু এই কাপোৰযোৰৰ মাজত এনেকৈ গেৰ থাকিব এনেকৈ গেৰটো পৰিব আৰু এই কাপোৰযোৰৰ কালাৰটো পিন্ধিলে খুব ব্ৰাইট লাগে মই নিজকে নিজে খুব উজ্জ্বল দেখিছোঁ এই কাপোৰযোৰৰ সৈতে চাওকচোন খুব বেছি ধুনীয়া হয় এই কালাৰটো ৰাণী পিংক কালাৰত হয় এখন চাদৰখন মাজত গেৰ থাকিব ইয়াৰে এখন হ'ব মেখেলাখন এনেকৈ চব মেলি দেখাই দিছোঁ এখন এনেকৈ মেখেলাখন হ'ব আৰু ইয়াৰে ব্লাউজৰ পিচ পাব এইটো ব্লাউজৰ পিচ এটা পাৰি থাকিব আৰু এই কাপোৰযোৰ চাদৰখন খুব হেভি হোৱাৰ কাৰণে সাইড পাৰিখিনি বনোৱা হোৱা নাই সাইড পাৰি নাপাব এই কাপোৰযোৰৰ সৈতে প্ৰাইচ আহিব মাত্ৰ 2800 টকাত আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব
বহুত বেছি কম দামতে দি আছোঁ। মিচিং কাপোৰ এতিয়া পাবলৈ খুব টান, মিচিং কাপোৰৰ যিহেতু ছিজন এতিয়া, সেয়েহে আপোনালোকে খুব কম দামতে পাই আছে। গতিকে স্ক্ৰীনশ্বট লওক আৰু পটাপট সংগ্ৰহ কৰক। এইটো এটা কালাৰ চাওক, একদম ব্ৰিঞ্জল কালাৰ, ডাৰ্ক ব্ৰিঞ্জল কালাৰ, খুব বেছি ধুনীয়া হয়। আৰু এই কাপোৰযোৰৰ মাজতো আপোনালোকে এনেকৈ গেৰ পাই যাব। এইটো গেৰৰ ডিজাইনটো এনেকৈ মাজত পৰিব, খুব বেছি ধুনীয়া লাগে গেৰৰ ডিজাইনৰ কাপোৰ পিন্ধিলে। আৰু আঁচলটো চাওকচোন, চাওক এইটো আঁচলটো, গোটেই চাদৰখন এনেকৈ হেভিকৈ কাম কৰা হৈছে। এইখন চাদৰখন, ইয়াৰে এইখন হ'ব মেখেলা, এইটো হ'ব ব্লাউজৰ পিচ। আৰু এই কাপোৰযোৰ যদি ভাল লাগিছে আপোনালোকে আমাৰ পৰা মাত্ৰ 2800, 2800 টকাত সংগ্ৰহ কৰিব পাৰিব। বহুত বেছি কম দামত দি আছোঁ, গতিকে আপোনালোকে স্ক্ৰীনশ্বট লওক আৰু পটাপট বুকিং কৰক। আৰু নৰ্মেলি আমাৰ কাপোৰসমূহ আমি DTDC কুৰিয়াৰত পঠিয়াওঁ। DTDC কুৰিয়াৰত কাৰোবাৰ যদি অসুবিধা হয় তেতিয়া তেওঁলোকে পোষ্টেলৰ এড্ৰেছো দিব পাৰে, আমি পোষ্টতো পঠিয়াই দিওঁ যাৰ অসুবিধা হয়। আৰু যদি আপোনালোকে পাৰ্চেল পঠিওৱা 3-4 দিনৰ, 4 দিন বা 5 দিন, মেক্সিমাম 4 দিন বা 5 দিনৰ ভিতৰত যদি আপোনালোকে কাপোৰ নাপায়, পাৰ্চেল নাপায়, তেতিয়াহ'লে এটা আমাক ইনফৰ্ম কৰিবলৈ কেতিয়াও নাপাহৰিব। আৰু চাওক, পাৰ্চেলটো পোৱাৰ পিছতো আপোনালোকে জনাবলৈ নাপাহৰিব পাৰ্চেলটো পাইছে বুলি। আৰু যদি পাৰে আপোনালোকে কাপোৰযোৰৰ সৈতে একপি সুন্দৰ ফটো শ্বেয়াৰ কৰিব আমাৰ সৈতে। আমি আমাৰ পেজত, হিয়াজ কালেকশ্যন পেজ অথবা ইউটিউব চেনেল হিয়াজ কালেকশ্যনত আপোনালোকৰ ফটো আমি সুন্দৰকৈ শ্বেয়াৰ কৰিম। এইযোৰ হ'ব ব্লেক কালাৰ আৰু গেৰটো হ'ব এনেকৈ খুব বেছি ধুনীয়া। চাওকচোন, গেৰটো একদম মাল্টি কালাৰ কৰা হৈছে, খুব বেছি ধুনীয়া। আৰু এনেকৈ মাল্টি কালাৰ কৰা কাপোৰবিলাকৰ প্ৰাইচটো অকণমান বেছি হয়। আপোনালোকে চাওক, যদি এই আঁচলটোত মাল্টি কালাৰ কৰা নহয় তেতিয়াহ'লে প্ৰাইচটো অকণমান হ'লেও কমে, কিন্তু এনেকৈ মাল্টি কালাৰ কৰা কাপোৰৰ দাম আপোনালোকৰ অকণমান বাঢ়ি যায়, কাৰণ খাটনিটো অকণমান বেছি হৈ যায় মাল্টি কালাৰ কৰিলে। আৰু এইখন হ'ব চাদৰখন, চাওকচোন খুব বেছি ধুনীয়া ব্লেক কালাৰত আছে। ব্লেক কালাৰটো বিচাৰিছিলে মোক কোনোবাই এনেকুৱা মিচিং কাপোৰ। আৰু এইখন চাদৰখন দেখুৱাই দিলোঁ। ইয়াৰে এইখন হ'ব মেখেলা, এইখন মেখেলা খুব বেছি ধুনীয়া এখন মেখেলা। ইয়াৰ লগতো আপোনালোকে চাইড পাৰি নাপায়। চাওক, এইটো ব্লাউজৰ পিচ। যদি ভাল লাগিছে মাত্ৰ 2800ত এই কাপোৰযোৰ আমাৰ পৰা সংগ্ৰহ কৰিব পাৰিব। খুব বেছি ধুনীয়া লাগিছে ব্লাউজৰ পিচটো, চাওকচোন বহুত ধুনীয়া লাগিব এইটো চিলাই ল'লে। তাৰপিছত ৰেডত বিচাৰিছিলে, মিচিং কাপোৰ ৰেড ব্লেক বিচাৰি আছিলে কেইবাগৰাকী বাইদেৱে, মই যোগান ধৰিব পৰা নাছিলোঁ। মিচিং কাপোৰৰ অভাৱ হৈ গৈছে সঁচাকৈ। চাওক, ৰেডত চাওক, এইটো আঁচলটো এনেকৈ। আৰু আপোনালোকৰ কি জানেনে, দোকানত আহি পোৱাৰ লগে লগে আপোনালোকক ভিডিঅ' বনাবলৈ নাপাওঁ, আমাৰ অফলাইনত চেলিঙো হৈ যায়, সেয়েহে দেখাবলৈ কেতিয়াবা থাকি যায়। চাওক, এইখন চাদৰখন আৰু এইটো হ'ব আঁচলটো। চাওক, এইটো আঁচলটো খুব বেছি ধুনীয়া কাপোৰযোৰ, ৰেডৰ হয়। আৰু ৰেড কাপোৰ পিন্ধিলেও বহুত বেছি ধুনীয়া লাগে। আৰু গেৰটো চাওকচোন বহুত বেছি ধুনীয়াকৈ কৰা হৈছে। আৰু যদি ভাল লাগিছে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা মাত্ৰ 2800, 2800 টকা ল'ব পাৰিব। কোৱালিটি খুব বেছি ধুনীয়া হয়, পদ্মিনী কাপোৰ হয়। পদ্মিনী কাপোৰ পিন্ধিবলৈ খুব বেছি ধুনীয়া, যিসকলে পিন্ধিছে লৈছে জানে তেওঁলোকে। আৰু এই কাপোৰবোৰ আপোনালোকৰ ডিজাইনবিলাক কেতিয়াও পুৰণা হৈ নাযায়। মিচিং কাপোৰৰ ডিজাইন সদায় একেটাই ওলায়ে থাকে, আৰু যিমান ব্যৱহাৰ কৰিলেও কাপোৰবোৰ বেয়া হৈ নাযায়, খচি খচি ধুলেও বেয়া হৈ নাযায়। বছৰ বছৰ ধৰি মোৰে এযোৰ কাপোৰ, মই ছোৱালী হৈ থকা দিনতে কমেও 12-14 বছৰ হ'ল চাগৈ। আৰু সেই কাপোৰযোৰ মই ইমান ইউজ কৰিছোঁ আৰু একো চেঞ্জ কৰিব পৰা নাই। আচলতে তেতিয়াৰ দিনৰ কাপোৰৰ কথাও বেলেগেই আছিলে বাৰু, এতিয়া বস্তুৰ লগত তেতিয়া বস্তু নিমিলে। হ'লেও সেই কাপোৰযোৰ মই কোনো ধৰণৰ পৰিৱৰ্তন কৰিব পৰা নাই, একেই হৈ আছে। আৰু ডিজাইনো প্ৰায় একেই। মিচিং কাপোৰ পিন্ধিব পাৰে আপোনালোকে যেতিয়াই যি নহওক। আৰু যদি ভাল লাগিছে এই কাপোৰযোৰ আপোনালোকে আমাৰ পৰা মাত্ৰ 2800ত ল'ব পাৰিব, 2800 টকা। আৰু এইটো হ'ব, এইযোৰ আহিব চাওক ৰেড কালাৰ, তেনেকৈ আঁচলৰ ডিজাইনটো চাওক। এইটো হ'ব আঁচলটো। আৰু এই কাপোৰযোৰৰ মাজত এনেকৈ গেৰ কৰি দিয়া হৈছে। এইটো গেৰটো খুব বেছি ধুনীয়াকৈ এনেকৈ বিচনী ডিজাইনটো কৰি দিয়া হৈছে। আৰু মাজত চাওকচোন, এইখিনি এনেকৈ বুটা কৰি দিয়া হৈছে। এইখন চাদৰখন পদ্মিনী কাপোৰ, খুব বেছি ধুনীয়া হয় পিন্ধিবলৈ। আৰু এইটো হ'ব ব্লাউজৰ পিচ। ব্লাউজৰ পিচটো খুব বেছি ডাঙৰকৈ কৰা হৈছে। আপোনালোকে এটা হাত দীঘল ব্লাউজ হৈ যাব এই কাপোৰযোৰৰ। তাৰপিছতে হ'ব এইখন মেখেলা। এইখন মেখেলাখন মাত্ৰ 2800। আৰু এই কাপোৰবিলাক আপোনালোকে যিমান ধুলেও আপোনালোকে একো চেঞ্জ কৰিব নোৱাৰে, যেনেকৈ পিন্ধে তেনেকৈ ভাজো লয়। লগতে এই ডিজাইনবিলাক আপোনালোকৰ পুৰণা হৈ নাযায়, বছৰ বছৰ ধৰি আপোনালোকে এই ডিজাইনবিলাক পিন্ধিব পাৰে। মিচিং ডিজাইনৰ কাপোৰ একেই হৈ থাকে। মোৰ এযোৰ কাপোৰ প্ৰায় 12-14 বছৰমান হ'ল।
কিমান পিন্ধিছোঁ কাপোৰযোৰ কোনো ধৰণৰ চেঞ্জ কৰিব পৰা নাই, একে হৈ আছে। আচলতে আগৰ তেতিয়া দিনৰ কাপোৰ বা বস্তু কথাই বেলেগ আছিল। তেতিয়া দিনৰ বস্তুৰ লগত আজিকালি বস্তু নিমিলে। হ'লেও পদ্মিনী কটনৰ কাপোৰ আপোনালোকে যিমান ইউজ কৰিলেও একো চেঞ্জ কৰিব নোৱাৰে। এযোৰ আহিব ৰেডত, খুব বেছি ধুনীয়া এই কাপোৰযোৰৰ আচলটো চাওকচোন, বহুত বেছি ধুনীয়া। ইয়াৰ আগতে যিটো ৰেড দেখাইছিলোঁ এইটো অলপ ব্লাড ৰেড টাইপৰ, আৰু এইটো অলপ ডাৰ্ক ৰেড। কেমেৰাত ধৰিব পাৰিছেনে ডিফাৰেঞ্চটো? কেমেৰাত ইমান ধৰিব পৰা নাই, কিন্তু এইটো অকণমান ডাৰ্ক আৰু এইটো অকণমান জাষ্ট লাইট। এইখন চাদৰখন খুব বেছি ধুনীয়া হয়, এইটো আচলটো। আৰু এই কাপোৰযোৰৰ মাজত চাওকচোন, খুব বেছি ধুনীয়া ডিজাইনটো কৰা হৈছে। চাওক একদম ঘনকৈ কৰা হৈছে, চাওকচোন খুব বেছি ধুনীয়া হয়, খুব বেছি ধুনীয়া হয়। এইটো গেৰ, এইটো এনেকৈ গেৰ পৰিব পিন্ধিলে। আৰু ইয়াৰে এইখন হ'ব মেখেলা, এইটো হ'ব ব্লাউজৰ পিচ। মেখেলাখন মই মেলি দেখাম বাৰু। এইটো ব্লাউজৰ পিচ, মাত্ৰ 2800, 2800 টকাতে ল'ব পাৰিব। এইটো এইখন হ'ব মেখেলাখন, মাত্ৰ 2800ত ল'ব পাৰিব। আজিৰ ভিডিঅ'টিত ইমানখিনিয়ে আছিলে। আশা কৰিছোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে, আৰু যদি ভাল পালে তেতিয়াহ'লে এটা লাইক নিশ্চয় কৰিব আপোনালোকে, আৰু যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে মনৰ পচন্দৰ কাপোৰ এযোৰ সকলোৱে ল'ব পাৰে বা পিন্ধিব পাৰে। লগতে আপোনালোকে যদি শ্বেয়াৰ কৰে আমাকো আপোনালোকে উৎসাহ প্ৰদান কৰা হ'ব। আৰু আপোনালোকে যদি আমাৰ দোকানলৈ আহিব বিচাৰে, আমাৰ দোকানখন হৈছে ধেমাজি বৰদলনিত। আমাৰ দোকানখনৰ নাম হৈছে হিয়াজ কালেকশ্যন। আপোনালোকে আমাৰ দোকানলৈ আহি কাপোৰসমূহ ধুনীয়াকৈ চাই ল'ব পাৰে। লগতে যিসকলে আহিব নোৱাৰে তেওঁলোকে আমাৰ অনলাইনত ল'ব পাৰিব। আপোনালোকে যিটো স্ক্ৰীনত দিয়া নাম্বাৰ, সেই নাম্বাৰটোত আপোনালোকে হোৱাটছআপত মেছেজ পঠাব, আৰু যি কাপোৰযোৰ লাগে আপোনালোকে স্ক্ৰীনশ্বট ল'ব। ভিডিঅ'টো চাই যাওঁতে আপোনালোকে স্ক্ৰীনশ্বটটো সেই নাম্বাৰটোতে আপোনালোকে পঠাই দিব, আৰু আপোনালোকৰ সেই কাপোৰযোৰ এভেইলেবিলিটি আছে নে নাই বা প্ৰাইচ আপোনালোকে ভিডিঅ'ত গম পাই যায় ভিডিঅ' চাই থাকোঁতে। গতিকে আপোনালোকে স্ক্ৰীনশ্বটটো পঠাব কাপোৰযোৰ, যদি আছে নাই আপোনালোককতো ইনফৰমেশ্যনটো দিয়া হ'বই। যদি আপোনালোকে ভাল লাগে সেই কাপোৰযোৰ আপোনালোকে অনলাইনত আমাৰ পৰা ল'ব পাৰিব, আৰু যদি তেতিয়াহ'লে এভেইলেবল আছে বুলি জনায় সেইফালৰ পৰা, তেতিয়া আপোনালোকে গুগল পে' বা আপোনালোকে যিকোনো UPI পে'মেণ্ট কৰিব পাৰিব আমাক। UPI পে'মেণ্ট কৰি আপোনালোকে স্ক্ৰীনশ্বটটো প্ৰদান কৰিব, লগতে আপোনালোকে এড্ৰেছটো দিব ধুনীয়াকৈ, আৰু এড্ৰেছৰ লগত আপোনালোকে ফোন নাম্বাৰ, 2টা ফোন নাম্বাৰ আৰু আপোনালোকৰ পিনক'ডটো দিবলৈ কেতিয়াও নাপাহৰিব। কিছুমানে নামো নিদিয়ে, এড্ৰেছটো দি থৈ দিয়ে, পিছত পাৰ্চেল পেকিং কৰিবৰ সময়ত যথেষ্ট অসুবিধাৰ সন্মুখীন হওঁ আমি। সেয়েহে আপোনালোকে এড্ৰেছটো দিওঁতে একদম সাৱধান হ'ব। আপোনালোকে আপোনালোকৰ নাম, আপোনালোকৰ ঠিকনা আৰু আপোনালোকৰ মোবাইল নাম্বাৰ 2টা আৰু লগতে পিনক'ড জনাবলৈ কেতিয়াও নাপাহৰিব। তাৰপিছত বহুতে হ'লচেল ল'ব বিচাৰে। যদি হ'লচেল ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে আমাৰ দোকানলৈ আহিব পাৰিব, কাপোৰসমূহ চাই ল'ব পাৰিব, অনলাইনতো ল'ব পাৰিব। লগতে আপোনালোকক আৰু এটা ইম্পৰ্টেণ্ট কথা, আপোনালোকৰ যদি কিবা জানিবলগীয়া থাকে, যদি কিবা অসুবিধা হয়, তেতিয়াহ'লে আপোনালোকে ৰাতিপুৱা 9 বজাৰ পৰা ৰাতি 9 বজালৈকে 12 ঘণ্টা সময় দিছোঁ আপোনালোকক। সেই 12 ঘণ্টাৰ সময়ৰ ভিতৰতে আপোনালোকে কল কৰিব। অনুগ্ৰহ কৰি আপোনালোকে ৰাতি 9 বজাৰ পিছত আপোনালোকে যাতে কল নকৰে। কেতিয়াবা বহুত অসুবিধাৰ সন্মুখীন হওঁ, ৰাতি 12 বজাতে ফোনটো বাজি উঠে, কেতিয়াবা ৰাতিপুৱা 5 বজাতো বাজি উঠে, আৰু কেতিয়াবা 3 বজাতো বাজি উঠে ফোনটো। সেয়েহে আপোনালোকক কাটৰে অনুৰোধ জনাইছোঁ, যাতে আপোনালোকৰ যিখিনি জানিবলগীয়া সময় থাকে, মই 12 ঘণ্টা সময় দিছোঁ, সেই 12 ঘণ্টা সময়খিনিৰ ভিতৰতে আপোনালোকে জানি ল'ব বুলি আশা কৰিলোঁ। পুনৰ এদিন ভিডিঅ'ত লগ পাম, তাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ। সকলো ভালে থাকক, সুস্থ থাকক।